গাইজ আপোনালোকৰ সকলোৱে ভালে আছে চাগে। মই আজি আপোনালোকক এটা দেখাব লৈছোঁ ফুলৰ ডালিয়া ফুলৰ কাটিঙৰ লৈ পেলাই। বহুত মানুহে সোধে যে কাটিংটো কেনেকৈ লগাম, ভাবে এজোপা ফুল আনিলে সেইজোপা ফুলেই ডাঙৰ হৈ ফুলি হেৰি হৈ যায়, কিন্তু সেই ফুলজোপাৰ পৰা বহুত পুলি নিজে কৰি ল'ব পাৰে। তো আমি প্ৰথমতে মই আনিছিলোঁ আপোনাৰ কেলকাতাৰ পৰা, হায়দৰাবাদৰ পৰা, কেলকাতাৰ পৰা আহিছিলে কাটিঙৰ পুলি। মই বেলেগে আনিছিলে, মই তাৰ পৰা কালেক্ট কৰি আনিছিলোঁ। সেই পুলিডোখৰ ইয়াতকৈ অকণমান সৰুহে আছিলে, গম পায়নে। প্ৰায় আপোনাৰ ইমিনটি আছিলে আৰু সৰু সৰু এনেকুৱা মোৰ এতিয়া এইডোখৰ এতিয়া অকণমান শিপা ওলোৱা নিচিনা হৈছে, অলপ অলপ দেখিছেনে। তো যিবিলাক কেলকাতাৰ পৰা পুলি আহিছিলে সেই তেনেকুৱা শিপা ওলোৱা লেখীয়াহে হৈছিলে, অকণ জান ফুটিছিলেহে। আপোনাৰ শিপাটো বেছি ওলোৱাই নাছিলে, ইয়াতে অকণ এনেকৈ ওলাইছিলে, সৰু সৰু দেখিছেনে। এইয়া অকণ শিপা ওলাইছে দেখিছেনে। তো তেনেকুৱা আনিছিলে, সেইবিলাক আকৌ মই ৰুই মেলি পেলাই আপোনাৰ তাৰ পৰা যেতিয়া অলপ চব আনি পেলাই আপোনাৰ এনেকৈ ডিছপ'জুল লগাই দিছোঁ। ডিছপ'জুলত আপোনাৰ পচাই দিলোঁ আনি, তাৰপিছত যেতিয়া অলপ ডাঙৰ হ'ল ওখ হ'ল, তাৰ পৰা আকৌ মই কাটিং কৰি এইবিলাক উলিয়াইছোঁ দেখিছেনে। এইবিলাক মই কাটিং তাৰ পৰা ডাঙৰ যেতিয়া হৈ ল'লে আগবিলাক ছিঙি দিলোঁ। ছিঙি পেলাই সৰু ধুনীয়া এখন ভাল পাতল কটাৰী লৈ ল'ব আপোনালোকে, লাহেকৈ ছিঙি দিব। ছিঙিয়াত আপুনি ৰুটেক্স লগাই আৰু নহৰু দিলেও হয়, দি পেলাই আপুনি লগোৱাৰ পিছত বালিত একদম কোমল পলস মাটিত আপোনালোকে গুজি চব থৈ দিব। গুজোতে এনেকৈ হেঁচা মাৰি নুগুজিব, এনেকৈ ফুটা এটা কৰি ল'ব, এনেকৈ বাৰী এডালে কৰি পেলাই তাত লাহেকৈ পুলিটো এই ধৰণে ইয়াত এনেকৈ দি দিব। আপোনাৰ কাটিং যিটো নতুন কাটিং ল'ব আপোনালোকে, এনেকৈ ধৰক দি দিয়াৰ পাছত ডাঙৰ আপোনাৰ আজিকালি মাছ অহা থাৰ্মকলবিলাকত বালি লৈ পেলাইও পাৰে। বিভিন্ন ধৰণৰ পাত্ৰত, ডাঙৰ পাত্ৰত আপোনালোকে বালি লৈ পেলাই এনেকৈ পলস ল'ব, একদম বালি অকল তাত অকণমান পলস হ'লেও হৈ যাব। আৰু তাত কোনো সাৰ নিদিব, কাৰণ সাৰ দিলে কি হ'ব, আপোনাৰ পুলিটো খাৰে ধৰি মৰি যাব পাৰে, গেলি যাব পাৰে। সেইকাৰণে আমি অকল ৰুটেক্স অকণমান আপুনি ব্যৱহাৰ কৰিব পাৰে, নহ'লে নহৰু ব্যৱহাৰ কৰিব পাৰে। তাত আপুনি এনেকৈ গুজি থৈ দিব। যেতিয়া আপোনাৰ পোখা ওলাব আপোনালোকে নিজে গম পাব, তাত ধুনীয়াকৈ এনেকৈ এই পাতকেইটা দেখিছেনে, কোমল পাতকেইটা এনেকৈ কোমল পাত আকৌ নতুনকৈ ওলাই আহিব। তেতিয়া গম পাব যে পুলিটো ঠন ধৰিলে আৰু তাত শিপা ওলাইছে। যিমান পুলিটো ওপৰলৈ ডাঙৰ হৈ আহিব সিমান দেখিব তাত শিপা ওলাইছে। আৰু শিপা যেতিয়া ওলাই গ'ল, ওলাই যোৱাৰ পাছত আপুনি ডাঙৰ ল'ব, ডিছপ'জুল লয়, বেলেগ কিবা লয়, ফুলৰ টাব লয়, আপুনি পি লয়, তেনেকৈ ডাঙৰ এটাত ভৰাই দিব লাগিব। তো ডাঙৰটো ভৰোৱাৰ আগত আপুনি উঘালিব কেনেকৈ, টান মাৰি পটককৈ উঘালি দিলে ছিগি যাব পাৰে। গতিকে আমি বালিত দিয়াৰ উদ্দেশ্য কি, আমি এনেকৈ উঘালি দিলে যাতে শিপাই চিপাই ওলাই আহে। এনেকৈ দেখিছেনে, মোৰ এইবিলাক এতিয়া শিপাই চিপাই এনেকৈ ওলাই আহিছে, দেখিছে। এইবিলাক শিপাই চিপাই ওলাই আহিছে, দেখিছে। এয়া শিপা গজি গ'লে দেখিছে। এইবিলাক তেতিয়া আপোনাৰ সেই জেগাডোখৰত যোনডোখৰত আপুনি দিব, সেইডোখৰত আপুনি পানী অলপ দি ল'ব, হাতেৰে পানী অলপ ছটিয়াই কোমল কৰি ল'ব। কোমল কৰি লোৱাৰ পিছত লাহেকৈ কোমল হৈ যোৱাৰ লগে লগে বালিৰ পৰা টানি দিব। টানি দিয়া দেখিছেনে, এয়া শিপা গজিলে। এতিয়া খুব বেছি হৈছে এইকেইটা পুলি আপোনাৰ 10 দিনমান হৈছে। তো শিপা অলৰেডি বহুত হৈ গ'ল, দেখিছেনে। এইটো পুলিতটো বহুত ডাঙৰ শিপা হৈছে, দেখিছেনে। এয়া ধুনীয়া শিপা ওলাই গৈছে, দেখিছে। শিপা এয়া দেখিছেনে, পানী হয় দেই, এইখিনি সোধা চাফা পানী। এইয়া শিপা দেখিছে, ধুনীয়া শিপা ওলাই গৈছে। এতিয়া আমি এই পুলিটো অকণমান আৰু ঠন ধৰিবৰ কাৰণে ডাঙৰ, আপোনালোকৰ কোনোবা ব্যৱসায় কৰাসকলেও কাটিং যদি লগাই এনেকৈ লগাব পাৰে, বা নহয় বোলে মই ঘৰতে লগাম, তেতিয়া আপোনালোকে আকৌ এনেকৈ ডাঙৰ এটাত দি দিব। এইটোততো আপোনাৰ যথেষ্ট শিপা যাব। এই তেনেকৈ বালি পলস মাটিয়ে ল'ব আপোনালোকে প্ৰথমতে, যেতিয়ালৈকে পুলিটো ডাঙৰ নহয়। লৈ পেলাই আপোনালোকে অৱশ্যে ডালিয়া ফুলবিলাক সদায় বালিত দিলে ধুনীয়া হয়। তাৰপৰা এনেকৈ কৰি পেলাই আপুনি কিবা এডালে হেঁচি দিব, এনেকৈ হেঁচি পেলাই ডাঙৰ কৰি দিব, যাতে সি শিপাডাল দুখ নাপায়। লাহেকৈ এনেকৈ কৰি ভৰাই দিব আপুনি। শিপা সোমাই গ'ল আপোনাৰ। শিপা সোমাই যোৱাৰ পাছত তাতে আপোনালোকে ভালকৈ মাটি অকণমান দি চপাই দিব। মাটি নিদিলেও এনেকৈ কৰি এনেকৈ চপাই দিব, এনেকৈ দেখিছেনে। এনেকৈ চপাই যদি দিয়ে আপোনালোকে এনেকৈ চেপি দিব। চেপি দিয়াৰ লগে লগে মাটিটো অলৰেডি সি নিজে তালৈ গুচি যাব। তেতিয়া আপোনাৰ হেঁচা নাখায়, শিপাকেইডালে কষ্ট নহয়, এনেকৈ চপাই দিব। তাৰপিছত লাহেকৈ ওপৰৰ পৰা ছাইডৰ পৰা অকণমান এনেকৈ কৰি দিব। তাৰপৰা আপোনালোকে পানী চানী দিয়াৰ পিছত ইয়াৰ লেৰেলিব লগা কিবা লগা নহয় আৰু আপোনালোকৰ পুলিটো আকৌ ডাঙৰ হয় ধুনীয়াকৈ লয়। তো আমাৰ 1 নম্বৰতে হ'ল, মই প্ৰথম যেতিয়া আনি লগাইছিলোঁ সেইজোপাৰ পৰা মই যেতিয়া আগটো ভাঙি দিছিলোঁ, এনেকুৱাতে ঠিক এনেকুৱাতে ভাঙি দিছিলোঁ, দেখিছেনে। ঠিক এই পাত দুখিলাৰ তলৰ পৰা আমাৰ আকৌ পোখা মেলিব। এই পাত দুখিলা দেখিছেনে, এই দুটা পাত যে, এই দুটা পাত এই দুটা ভাঙি দিছোঁ মই, ধৰক এই দুটা ভাঙি দিছোঁ, এইটো এনেকুৱাতে আমি ছিঙি দিছোঁ। এতিয়া এই গুৰিটো, পাতৰ গুৰিটো দেখিছেনে, এইটো সেই পাত দুটাৰ পৰা আকৌ পোখা মাৰিব, দুটা পোখা মাৰিব। যেতিয়া দুটা পোখা মাৰিব, তাৰ পৰা যেতিয়া ঠিক আপোনাৰ এনেকুৱা আপোনাৰ
মানে ধৰক 3 ইঞ্চি 2 ইঞ্চি হৈ গৈছে বোলে অলৰেডি, মানে দুটা দুটাকৈ আপোনাৰ 4টা পাত অলৰেডি ওলাই গ'ল, তেতিয়া আপোনালোকে আকৌ তাত ভাঙি দিব পাৰে। ভাঙি দিলে আকৌ সেই দুটাৰ পৰা আকৌ দুটা পোখা মাৰিব। প্ৰত্যেকটো ডালৰ পৰা দুটা দুটা পোখা মাৰিলে গছজোপা জোপোহা হ'ল। আৰু সেই দুটা আপোনাৰ মই প্ৰথম ভাঙিছিলোঁ এটা, তাৰপিছত এতিয়া ছেকেণ্ড টাইম যেতিয়া ডাঙৰ হ'ব আমি দুটা ভাঙিম। দুটা ভাঙি দিয়াৰ লগে লগে আমাৰ সেই দুটা আমি পুলি পাই গ'লোঁ। সেইবিলাক দিছে মই তেনেকৈ আৰু বহুত আছে অৱশ্যে, নাৰ্চাৰীত আছে, মই এতিয়া ভিতৰত কৰি আছোঁ। এনেধৰণে এইবিলাক মই উঠাই আনিছোঁ, এইবিলাক মই এতিয়া উঠাই আনিছোঁ ডিছপ'জেলত ভৰাবৰ কাৰণে। ডিছপ'জেল লৈছোঁ মই এইবিলাক যেনে। তো এজোপা গছৰ পৰা বহুত কাটিং ওলায়। অলৰেডি মই এতিয়া এতিয়া এমাহ হোৱাই নাই মোৰ, এমাহত মোৰ অলৰেডি বহুত কাটিং ওলাই গ'ল। কেলৈ ওলাই গ'ল? এজোপা গছৰ প্ৰথম এটা ভাঙিলোঁ, তাৰপিছত আকৌ ছেকেণ্ড টাইম দুটাকৈ ওলাই গ'ল। 15 দিনত এইফালে যেনেকৈ শিপাইটো ওলালে, সেইফালেও পোখাকেইটা ডাঙৰ ডাঙৰ মাৰি দিলে। মাৰি দিয়াৰ লগে লগে আপোনাৰ 30জোপা গছৰ পৰা দুটাকৈ আপোনাৰ 60টা পুলি আকৌ পাই গ'ল আপুনি। প্ৰথমটো 30জোপাত পৰা 30টা পালেই, 30টা পুলি কিনি আনিছে, তাৰপৰা 30টা পুলি ওলালে আপোনাৰ, ডাল কাটিং কৰি দিলে। আকৌ দুটা দুটাকৈ ওলাই গ'ল আপোনাৰ 60টা ওলাই গ'ল। 60টা আপুনি আকৌ ভাঙি কাটিং লগাই ল'ব পাৰিব। তো 60টা লগোৱাৰ লগে লগে আকৌ তাত আপোনাৰ 120টা ওলাব টোটেল। তেনেকৈ আপোনাৰ গছজোপা ডাঙৰ হৈ গ'ল, আপোনাৰ কাটিঙো ওলাই পৰিলে। আপুনি এবাৰ অলপ আনি ল'লে আপোনালোকে তেনেকৈ আপুনি কাটিং কৰি ব্যৱসায় কৰাসকলেও সহজ হ'ব আৰু নিজৰ ঘৰতো ধুনীয়া কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব দেই। বাই।